16 জুলাইত অসমলৈ আহিব ৰাহুল গান্ধী লগতে আহিব AICCৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আজাৰা আৰু ছয়গাঁৱত ৰাজহুৱা সভাত সম্বোধন কৰিব ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গে যেহেতু নিৰ্বাচন আহি আছে 26ৰ বিধানসভা নিৰ্বাচনৰ বাবে ইতিমধ্যে টঙালি বান্ধিছে শাসকীয় বিজেপিৰ লগতে বিৰোধী দল কংগ্ৰেছেও আৰু তাৰ বাবেই ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গে ছয়গাঁও আৰু আজাৰাত ৰাজহুৱা সভাত সম্বোধন কৰিব লগতে ছয়গাঁৱত সংবাদমেল সম্বোধন কৰিব ৰাহুল গান্ধীয়ে আৰু দুয়োগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাই তেওঁলোকে ব্লক কংগ্ৰেছৰ সভাপতিসকলৰ সৈতেও তেওঁলোক মিলিত হ'ব বাৰ্তালাপ কৰিব যেহেতু নিৰ্বাচন আহি আছে আৰু নিৰ্বাচনৰ বাবে কি ৰণনীতি হ'ব কংগ্ৰেছৰ এই সকলোখিনি কথা আলোচনা কৰা হ'ব আৰু ইতিমধ্যে কংগ্ৰেছৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙে এই সকলোখিনি চোৱাচিতা কৰিব তেওঁ 11 আৰু 12 জুলাইত তেওঁ অসমত থাকিব আৰু থাকি ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গেৰ আগমনৰ বাবে যিখিনি প্ৰস্তুতি কৰিব লাগে সেই সকলোখিনি প্ৰস্তুতি তেওঁ চোৱাচিতা কৰিব